কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ 15 সংখ্যক মৃত্যুতিথি মাছখোৱা সাংস্কৃতিক প্ৰকল্পত মৃত্যুতিথি উদযাপন কামৰূপী লোকগীতৰ সম্ভাৰেৰে পৰিপূৰ্ণ এখন গ্ৰন্থ উন্মোচন কৰা হয় বিশিষ্ট ওজাপালি শিল্পী পদ্মশ্ৰী সন্মানপ্ৰাপক দ্ৰোণ ভূঞাক প্ৰদান কৰা হয় ৰামেশ্বৰ পাঠক স্মৃতি বঁটা অনুষ্ঠানত উপস্থিত থাকে ৰামেশ্বৰ পাঠকৰ সহধৰ্মিনী ধনজা পাঠক আৰু পৰিয়ালবৰ্গ 10 চনৰ 3 ডিচেম্বৰ তাৰিখে মোৰ স্বামী ৰামেশ্বৰ পাঠকদেৱে আমাক ইহ সংসাৰত অকলশৰীয়া কৰি এৰি থৈ স্বৰ্গলৈ গতি কৰে আৰু সেই হিচাপে এই দিনটোতে আমি প্ৰতি বছৰে এটি অনুষ্টুপীয়াকৈ স্মৃতি চাৰণ সভা এখন পাতোঁ। পুৰস্কাৰ মোক দিছে এইটো দাদা ৰামেশ্বৰ পাঠকৰ সোঁৱৰণত দিছে গতিকে মই এইটো পুৰস্কাৰ তেখেত মোতকৈ বহু ডাঙৰ আছিল মই দাদা বুলিয়ে সম্বন্ধ লৈছোঁ আৰু তেখেত যেতিয়া জীয়াই আছিল তেতিয়া অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় ৰবীন্দ্ৰ ভৱনত আমি বহুবাৰ তেওঁ গীত মাত কৰিছে আৰু মোৰ ওজাপালি দেৱধনিত আছিলে কামিনী নাৰ্জাৰী ৰাজেন পাম আৰু প্ৰতিমা বাইদেউ এনেকৈ আৰু আমাৰ অসমত যিমান সাহিত্য সভা আছিল আমি সাহিত্য সভাবিলাকত লগ